কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ বৃহত্তৰ সন্তলী চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ অন্যতম প্ৰাণকেন্দ্ৰ সন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত নিতৌ ৰোগীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে। কিন্তু সেই অনুপাতে পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী নথকাৰ লগতে আন্তঃগাঁথনিৰ দুৰ্বল অৱস্থাই চিকিৎসালয়খনৰ স্বাস্থ্যৰ সেৱাৰ ছবিখন উদ্বেগজনক কৰি তুলিছে। ফলত দূৰ দূৰণিৰ পৰা চিকিৎসাৰ আশাত অহা ৰোগী আৰু আত্মীয়সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় ৩ বছৰ পূৰ্বে সন্তলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰাৰ লগতে ৫০খন বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ কথা তদানীন্তন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল যদিও আজিকপতি চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়ন তথা প্ৰয়োজনীয় জনবল নিয়োগৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি নোহোৱাত ৰোগীৰ লগতে স্থানীয় ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। স্থানীয় ৰাইজ আৰু চিকিৎসালয় কৰ্তৃপক্ষই অচিৰেই চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীৰ খালী পদ পূৰণ কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰ সা-সুবিধা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰ, স্বাস্থ্য বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ হস্তক্ষেপ দাবী কৰিছে। অভাৱনীয় ৰোগীৰ ভিৰ, লেবৰেটৰী টেকনিচিয়ান আপুনি অকলে কেনেকুৱা সমস্যা পাইছে, কি ক'ব এই সন্দৰ্ভত? সমস্যা মানে এনেকুৱা সমস্যা, কাম কৰাৰ অসুবিধা হৈ গৈছে। ইয়াতে আপোনাৰ RNDCB কাম কৰিব লাগে, ইফালে ৰান্ধনি পৰীক্ষা কৰিব দিছে, ইফালে ENCটো চাইছে কিমান ENC ভিৰ হৈ আছে, আৰু জেনেৰেল পেচেণ্টো আছে, CBC মাৰিব লাগে, আৰু বেলেগ বেলেগ বহুত কাম আছে, মেলেৰিয়া আছে, আৰু আপোনাৰ এনালাইজাৰৰ কাম আছে। গতিকে কাম মই কৰিবই নোৱাৰোঁ, এনেকুৱা অৱস্থাত পৰি গৈছোঁ। কি ক'ব এই সন্দৰ্ভত চৰকাৰ বা বিভাগক? ইয়াৰপৰা কি ক'ম আৰু, ইয়াৰে মানুহ বেলেগত কাম কৰি আছে শুৱালকুছিত, সেইটো বিভাগীয় কৰ্তৃপক্ষই একো নকৰে। গতিকে আপোনালোকে ইয়াৰ জৰিয়তে যাতে ইয়াৰ এটা সুব্যৱস্থা কৰি দিয়ে আমাৰ ওপৰ মহলৰ পৰা চৰকাৰে নাইবা আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰে, যাতে অচিৰে আমাৰ ইয়াত লেবৰেটৰী টেকনিচিয়ান দিয়াৰ ব্যৱস্থা কৰি দিয়ে, আমাৰ এই অভাৱটো যাতে পূৰণ কৰি দিয়ে। বকৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।